ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত চৌদিশে দেখা গৈছে নিৰ্বাচনী সভা। কেমেৰা পাৰ্চন সঞ্জনা আগাছে আৰু আমি এতিয়া উপস্থিত আছো মৰাণনগৰৰ মাজমজিয়াত। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিজেপি এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ প্ৰচাৰ সভা চলি আছে। কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাইছে সমগ্ৰ দৃশ্য আমি দেখুৱাইছো। আৰু নিশাৰ ভাগতো কেনেদৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে, নিৰ্বাচনী সভা অনুষ্ঠিত আছে, ৰাইজ উপস্থিত আছে আৰু তাৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলি আছে। আচলতে দিনে-নিশাই নিৰ্বাচনী সভাসমূহ চলি আছে তপন গগৈৰ। আৰু আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰায় 15খন সভা অনুষ্ঠিত হ'ল তপন গগৈৰ। আৰু শাৰীৰিক অসুস্থতাৰ পিছতো এনেদৰে তপন গগৈয়ে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে। আমি পোনে পোনে তপন গগৈৰ সৈতে কথা পাতিব চেষ্টা কৰিম। তপন দা, আপোনাৰ পৰা জানিব বিচাৰিছো কেনেকুৱা চলিছে আপোনাৰ নিৰ্বাচনী সভা? নিৰ্বাচনী সভা খুব ভাল চলি আছে। আজি মামৰা বিধানসভা সমষ্টিত প্ৰায় মোৰ 13খন নিৰ্বাচনী সভা, এই 11খন শেষ কৰিছো আৰু 2খন আছে। এই 2খন সভালৈ গৈ আছো এতিয়া। আৰু আজি প্ৰায়বিলাক সভাতে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে। আৰু জনসাধাৰণে সদায় উন্নয়নৰ পক্ষত আছে। আৰু মোদী ডাঙৰীয়াই ভাৰতবৰ্ষ আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে, অসমখনক আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আৰু ৰাইজে সদায় উন্নয়ন বিচাৰে। ঘৰ আগৰ ৰাস্তাটো ভাল হ'ব লাগে, স্কুলখন ভাল হ'ব লাগে, ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত পানীখিনি পাব লাগে, লাইটটো পাব লাগে, তেনেকুৱা ধৰণৰ চিন্তাবিলাক ৰাইজৰ আছে। আৰু সেইখিনি সুবিধা ৰাইজে সদায় পাই আছে। সেইকাৰণে উন্নয়ন হোৱাটো ৰাইজে বিচাৰে, উন্নয়ন হৈ আছে। ৰাইজে উন্নয়নৰ পক্ষত ভোট দিব আৰু সেইবাবে ভাৰতীয় জনতা পাৰ্টীক পক্ষত ভোট দিবৰ কাৰণে ৰাইজ আগ্ৰহী হৈ আছে। 19 তাৰিখে ভোট দিব। আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা মই ৰাইজৰ আশীৰ্বাদত বিপুল ভোটত জিকি যাম। চাহ বাগিচা অঞ্চলত কেনেকুৱা সঁহাৰি পাইছে? আজি খুব ভাল সঁহাৰি। আজি মই কেইবাখনো চাহ বাগিচা অঞ্চলত মই খুমটাইত মিটিং কৰিলোঁ, তাৰপিছতে ডুমৰ দলঙত মিটিং কৰিলোঁ, তাৰপৰা শিঙিজানত মিটিং কৰিলোঁ। তেনেকৈ চাহ বাগিচা অঞ্চলত কেইবা ঠাইতে মিটিং কৰিছোঁ। তাত ৰাইজৰ যি আনন্দ, যি ফূৰ্তি, মই অভিভূত হৈ গৈছোঁ। যে সকলো এটাই কথা যে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইমান ভাল কাম কৰি আছে, সেইবিলাক কাম আগুৱাই নিব লাগিব। তাৰ কাৰণে কৈছে বিজেপিক ভোট দিব আৰু বিজেপি প্ৰাৰ্থী হিচাপে তেওঁলোকে মোক ইয়াৰ পৰা বিপুল ভোটত জিকাই পঠাব। কংগ্ৰেছে 15টা বছৰ কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে আৰু এতিয়া পুনৰ গৌৰৱ গগৈ আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় হৈছে। সকলো ৰাজনৈতিক দলৰ অধিকাৰ আছে, কেণ্ডিডেট দিবই। কিন্তু যোৰহাট লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰাইজে আমাক জিকাই পঠাব, সেইটো 100% খাতা। কিবা এটা সংখ্যা ক'ব নেকি? কিমান ব্যৱধানত? মিনিমাম 2, মেক্সিমামটো কিবা এটা মই নাজানো, কিন্তু 2 তলত কোনো কাৰণতে নাহে। মিনিমাম 2, তাৰ ওপৰত যাব। শাৰীৰিকভাৱে অসুস্থৰ পিছতো আপুনি প্ৰচাৰ চলাই আছে? ৰাইজৰ আশীৰ্বাদ আছে। ৰাইজৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ। এয়া প্ৰাৰ্থী তপন গগৈ। আৰু এনেদৰে মৰাণৰ চৌদিশে আজি দেখা গ'ল মামৰা বিধান। ধন্যবাদ জনাইছোঁ।